নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। আজি আকৌ নতুন এখন গাড়ী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। গাড়ীখন মই দেখাম। এখন হৈছে Alto K10, যোনখন 2014 মডেল হয়, VXI মডেলটো হয়। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে গাড়ীখন চাই লওক এবাৰ, বাহিৰৰ লুকটো খুব ধুনীয়া কণ্ডিশ্যনত আছে। Alto K10 VXI মডেলটো হয়। সকলোকে বিচাৰি থাকে এইখন গাড়ীখন। গাড়ীখন এবাৰ ভিতৰৰ পৰা দেখাম। ইয়াতে আপোনালোকে দুখন পাৱাৰ উইণ্ডো পাই যাব আগফালে। গাড়ীখন খুব সুন্দৰ হৈ আছে। গাড়ীখন মই অকণমান মিটাৰটো কিমাননো চলিছে আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। তো চাওক, গাড়ীখনৰ ৰানিং হৈছে 60,000 আৰু ইয়াতে আপোনালোকে AC ৰানিং পাই যাব আৰু পাৱাৰ উইণ্ডো পাব আৰু পাৱাৰ ষ্ট্ৰিং পাই যাব। তাৰপিছত গাড়ীখন 60,000 ৰানিং হৈ আছে, মই দেখালোঁ আপোনালোকক। আৰু আপোনালোকে বেক চাইডো চাওক, বেক চাইডো ধুনীয়া হৈ আছে কণ্ডিশ্যন। আৰু একদম চিল হয়, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকক মই ইঞ্জিনটো খুলি দেখাম। গাড়ীখন চাব, একদম চিল হৈ আছে। এইটো চাওক, আপোনালোকে চিল হৈ আছে। টায়াৰকেইটা অলমষ্ট 80% আছে, মানে মোটামুটি 30,000-40,000 কিলোমিটাৰ আমত চলি যাব। আৰু গাড়ীখনৰ কোনো ধৰণৰ স্ক্ৰেচ নাই, মানে গাড়ীখন অৰিজিনেল পেইণ্টত আছে। মানে যোনজন অ'নাৰ আছিলে তেখেতে গুড মেইনটেইন কৰি ৰাখিছে। এইটো 90% প্লাছ আছে, মানে গোটেইকেইটা টায়াৰ চাওক, এইটো 90% প্লাছ আছে। তো মই এবাৰ দেখাই দিছোঁ। ডিকিটটো স্পেচ পাই যাব ধুনীয়া। চক ইঞ্জিন একদম পুৰা চিল হৈ আছে, একদম লিকেজ এটা নাই। এপ্ৰনকেইটা চক চিল এপ্ৰন এইফালে চক একদম চফা হৈ আছে আৰু এটা নট খোলা নাই। গাড়ীখন 14 চনৰ যদিও বহুত ধুনীয়া মেইনটেইন কৰি ৰাখিছে। আৰু গাড়ীখন আপোনালোকে এবাৰ মই ৰানিঙতো দেখাম বাৰু। ৰানিঙতো ধুনীয়া পিক আপ আছে গাড়ীখন। মই আপোনালোকক ৰানিঙত এবাৰ ভিডিঅ' কৰি দেখাই দিম। বন্ধুসকল, মই ৰানিঙত গাড়ীখন দেখাম বুলি কৈছিলোঁ যে, তাকে আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। গাড়ীখন চব ৰানিঙত। আৰু পিক আপটো মই আপোনালোকক দেখাম, তেনেকুৱা ধৰণৰ পিক আপ। আপোনালোকে এতিয়া আপোনালোকে গাড়ীখন ৰানিংটো চাব, কিমান ধুনীয়া পিক আপ এটা ল'ব। বহুত স্মুথ হৈ আছে গাড়ীখন। এতিয়া গাড়ীখন আপোনালোকে গোটেইখিনি ডিটেইলছ জনালৈ দেখালৈ। আৰু গাড়ীখন ক'লোঁ 2014 চনৰ Alto K10 VXI মডেলটো হয় আৰু 60,000 ৰানিং হৈছে। আৰু গাড়ীখনৰ আমি দাম ৰাখিছোঁ 2,45,000 টকা। আপোনালোকে আহক এবাৰ ফিজিকেলি গাড়ীখন কেনেকুৱা কেইটাপত আছে চাওক, আৰু এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক। গাড়ীখন মানে এক কোটা কাম নাই, আপোনালোকে নি পেলাই অকল চলাব লাগে। আৰু গাড়ীখন ইয়াতো কম দামত পাই যায় এনেকুৱা গাড়ী, কিন্তু গাড়ীখন মাৰ খোৱা এক্সিডেণ্ট হ'ব পাৰে, নহ'লে বা ক'ৰবাত ডেণ্টিং থকা। কিন্তু আমাৰ কোনো ধৰণৰ স্ক্ৰেচেই নাই।
তো সেইকাৰণে আহক আপোনালোকে আহি পেলাই এবাৰ গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক আৰু ভালকৈ এবাৰ গাড়ীখন চলাই চাওক কেনেকুৱা হৈ আছে কি কণ্ডিশ্যনৰ হৈ আছে আৰু যদি ভিডিঅ'টো ভাল লাগে গাড়ীখনৰ বিষয়ে যদি কিবা ডিটেইলছ জানিব লাগে তো তেতিয়া মোক ডিছক্ৰিপশ্যনতে মোৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰীনতে নাম্বাৰ দি থ'ম তো তাতে মোক কণ্টেক্ট কৰিব ফোন কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব থেংক ইউ